নমস্কাৰ, এটি বিশেষ গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ বদৰুদ্দিন আজমলৰ। সৰ্বোচ্চ ন্যায়ালয়ত অসমৰ মিয়াৰ হৈ যুঁজ প্ৰদান কৰিব এইবাৰ আজমলে। ভোটাৰ তালিকাৰ পৰা মিয়াৰ নাম কাটিব নোৱাৰিব মুখ্যমন্ত্ৰীয়ে, এই মন্তব্য আজমলৰ। মিয়াক বাংলাদেশলৈ যাব কোৱা মুখ্যমন্ত্ৰীক হুংকাৰ আজমলৰ। বাংলাদেশলৈ যাবলৈ কৈছিল মিয়াক, মিয়া মুছলমানক প্ৰতাৰণা কৰি আহিছে মুখ্যমন্ত্ৰীয়ে। এই অভিযোগ আনিছে মিয়াক যিমান কষ্ট দিব লাগে দি থাকক মুখ্যমন্ত্ৰীগৰাকীয়ে, মিয়া মুছলমানে মুখ্যমন্ত্ৰীৰ হৃদায়তৰ বাবে দোৱা কৰিব, এনেদৰে উল্লেখ কৰিছে বদৰুদ্দিন আজমলে। 100 বছৰৰো অধিক কাল অসমত বাস কৰি আহিছে মিয়া মুছলমানে, মিয়াৰ ভোট কাটিব নোৱাৰিব মুখ্যমন্ত্ৰীয়ে। এই দাবী কৰিছে মিয়া যদি বাংলাদেশলৈ যাব লাগে, মুখ্যমন্ত্ৰী থাইলেণ্ডলৈ যাব লাগিব। মুখ্যমন্ত্ৰীৰ কাম সমাজত মিলাপ্ৰীতি বিয়পোৱাহে। ভোটাৰ তালিকাৰ পৰা মিয়াৰ নাম কৰ্তনক লৈ এনেদৰে বিস্ফোৰণ ঘটাইছে বদৰুদ্দিন আজমলে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেতবোৰ মন্তব্য কৰিছে আৰু অপেন চেলেঞ্জ প্ৰদান কৰিছে আজমলে। সংখ্যালঘুৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব নোৱাৰিব মুখ্যমন্ত্ৰীয়ে। ন্যায়ালয়ৰ কাষ চাপিব, আদালতৰ কাষ চাপিব, ৰাজ্যৰ সংখ্যালঘুৰ হৈ ন্যায়িক যুঁজ প্ৰদান কৰিব বদৰুদ্দিন আজমলে। চ্যালেঞ্জ কৰি আছো। ইতিমধ্যে আমি বিভিন্ন জায়গার পৰা রিপোর্ট পাই আছো, কাটাকাটি সরকারে যিমান বেইমানি কৰিছে এইটো বন্ধ হৈ আছে। ই দি থাকক, আমিও এইবিলাকো কম। আপোনালোকে ৰাতি মুছল্লাত উঠি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে হৃদায়তৰ দোৱা কৰক। যদি হৃদায়ত হৈ যায়, মিয়া যদি বাংলাদেশত যাব লাগে, তাৰ বাপ দাদা 100 বছৰৰ ওপৰৰ পৰা আছে ইয়াত। মই কম CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা থাইলেণ্ড, চাইনা আৰু কেনে আমাৰ হিতৈষী হিচাপে কৈ গৈছে বোলে আমাৰ পূৰ্বপুৰুষ সব থাইলেণ্ডৰ পৰা আছে, তেখেত থাইলেণ্ডত যাওক, আমি আমাৰ মানুহবিলাক বাংলাদেশ। ইমান কাটিব ৰে ভাই, কাটাকাটি তো কচাইৰ কাম। আমি তো এজন ডক্টৰ, তেখেতৰ কাম কাটাকাটি নহয়, মিলামিলি কৰা। যদি পাৰে কাটাকাটি একো নোৱাৰিব। আমি সুপ্রিম কোর্টে চ্যালেঞ্জ করি আর চ্যালেঞ্জ কৰি আছো। ইতিমধ্যে আমি বিভিন্ন জায়গার পৰা রিপোর্ট পাই আছো, কাটাকাটি সরকারে যিমান বেইমানি কৰিছে এইটো বন্ধ হৈ আছে। ই দি থাকক, আমিও এইবিলাকো কম। আপোনালোকে ৰাতি মুছল্লাত উঠি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে হৃদায়তৰ দোৱা কৰক। যদি হৃদায়ত হৈ যায়, মিয়া যদি বাংলাদেশত যাব লাগে, তাৰ বাপ দাদা 100 বছৰৰ ওপৰৰ পৰা আছে ইয়াত। মই কম CM ডক্টর হিমন্ত বিশ্ব শর্মা থাইলেণ্ড, চাইনা আৰু কেনে আমাৰ হিতৈষী হিচাপে কৈ গৈছে বোলে আমাৰ পূৰ্বপুৰুষ সব থাইলেণ্ডৰ পৰা আছে, তেখেত থাইলেণ্ডত যাওক, আমি আমাৰ মানুহবিলাক বাংলাদেশ।